নমস্কাৰ নলবেসকল মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰং চেনেল সম্প্ৰচাৰিত হৈ থকা অদম্য যাত্ৰা ধাৰাবাহিকখনৰ বৰ্তমান মুকলি হৈছে। আপোনালোকে যদি অদম্য যাত্ৰা ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। অদম্য যাত্ৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডিত দেখিবলৈ পাব ল'ৰা এজনে অনুক দাদা মোৰ ভুল হৈ গ'ল, এইবাৰৰ কাৰণে মোক ক্ষমা কৰি দিয়ক বুলি অনুক ক্ষমা খুজি থকা দেখিবলৈ পাব। আনফালে আজিৰ খণ্ডটিত আদিত্যই সেই ল'ৰাজনক লৈ আহিব আৰু সেই ল'ৰাজনক লৈ আহি মহা নহ'লে ইয়াক ভালকে এসেকা দিয়াক বুলি মহাকৰ আগত ক'ব আৰু এতিয়া মহাকে ইয়াক নহ'লে তোমাৰ গাড়ীৰ পিছফালে লগাই চচুৰাই লৈ ফুৰাম নেকি বুলি আদিত্যৰ আগত কোৱা দেখিবলৈ পাব। ইফালে আজিৰ খণ্ডত ৰীতাই এটা ফোন নাই, এটা মেছেজ নাই আৰু মই ফোন কৰি আছো মোৰ ফোনবোৰ কাটি দি আছে, কি মোক ইগনৰ কৰি আছে নেকি বুলি ৰীতাই চিন্তা কৰিব। আজিৰ খণ্ডত অনুৰ খং উঠি আপোনালোক গুৱাহাটীৰ মানুহবোৰ এনেকুৱাই নেকি, কেৱল কাজিয়া কৰোকৈ থাকে, কোনোবাই গলত টিপি ধৰিব আৰু কোনোবাই গাড়ীৰ ডিকিত মানুহ উঠাই লৈ আহিব, চব এনেকুৱাই নেকি বুলি কোৱা দেখিবলৈ পাব। যদিহে আপোনালোকে অদম্য যাত্ৰা ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ ধন্যবাদ।